আজি জুবিন দা ঢুকাবৰ কাৰণে 9 দিন হ'ল। আজিলৈকে সেই হাৰামী দুজনক ধৰিব নোৱাৰিলে। কিমান এটা লাজৰ কথা গাইজ, কিমান এটা লাজৰ কথা। আৰু মই এটা কথা আচৰিত হৈছোঁ যে কিছুমান মানুহে পাহৰিয়ে গৈছে এতিয়া। এই 9 দিনতে কিছুমান মানুহে পাহৰি গৈছে যে আমি যে জুবিন দাক জাষ্টিছ দিব লাগে, এইবোৰ চব পাহৰি নিজৰ কামত ব্যস্ত হৈ গৈছে। দুদিনমান বহুত চিঞৰিলে, বাহিৰত ওলাই আহিলে, ৰাস্তাত ওলাই আহিলে, ভিডিঅ' বনালে। কিছুমানটো ভিডিঅ' ক্ৰিয়েটাৰেও ৰাস্তাত ওলাই গৈছিলে, কিছুমান ইউটিউবাৰেও ৰাস্তাত ওলাই গৈছিলে, হাল্লা কৰিছে, আমি জুবিন দাৰ লগত আছোঁ, আমি জুবিন দাক জাষ্টিছ দিম। কিন্তু এতিয়া কি হ'ল? এতিয়া চবৰে মাত নোহোৱা হৈ গ'ল, চবৰে মাত বন্ধ হৈ গ'ল, চবে নিজৰ কামত ব্যস্ত হৈ গ'ল। আপোনালোকে পাহৰি গ'ল নেকি জুবিন দাৰ লগত কি হৈছে, তেওঁ কেনেকৈ ষড়যন্ত্ৰ কৰি মাৰ্ডাৰ কৰা হৈছে? এইবিলাক চব পাহৰি গ'ল নেকি? যদি আমি নালাগোঁ কোনে লাগিব? আৰু এনেকৈ হ'লে তেওঁৰ আত্মাটো কেতিয়াও শান্তি নাপায় গাইজ, কেতিয়াও শান্তি নাপায়। এই কথাটো মনত ৰাখিব। গতিকে আমি লাগিবই লাগিব। যদি আমি নালাগোঁ তেওঁ কেতিয়াও জাষ্টিছ নাপায়।